মূলত কথা হৈছে আমাৰ আগন্তুক বিগত দিনত আমাৰ উড়িষ্যা বেংগল ইত্যাদি জেগাৰ পৰা অহা যিসকল আমাৰ আদিবাসী ৰাইজ আছিলে তেখেতসকলে যেতিয়া বাগান লৈ নদী ঘাটত যেতিয়া আহিলে অসমত সেই সময়তে সিহঁতি কৰ্মৰ উদ্দেশ্যে আহিছিল লগতে গীত নাট বাদ্য ইত্যাদিৰ লগতো তেখেতসকলে ইয়াত আহিছিল যিবিলাক ভগা চিগা গীত বাদ্য আছিলে তেখেতসকলে ইয়াত যি হিচাপে তেখেতসকলে পৰিৱেশন কৰিলে আজি নতুন সমাজে সেই বস্তুটোক উপলব্ধি কৰি কেনে সেই বস্তুবিলাক ভাল এটা মানে মানে ছিংগাৰ ৰূপে তেখেতসকলে এটা আৰ্হি লৈ কেনে আজি কৰম দেৱতাৰ পূজা কৰিবলৈ তেখেতক আগবাঢ়িলে। আগতে এই কৰম দেৱতাৰ পূজাটো ঘৰুৱা আছিলে, পিছত আজি প্ৰায় 15-20 বছৰ আগৰ পৰাই ইয়াক ৰাজহুৱা অনুষ্ঠান হিচাপে সমাজৰ মাজত লৈ আনিলে ঘৰৰ পৰা, আৰু সেই হিচাপে ইয়াক কোনোবাই হয়তো মুকলি কৰম পাতে, কোনোবাই হয়তো দিনজোৰা পাতে, কোনোবাই হয়তো 2 দিনীয়া 3 দিনীয়া কাৰ্যসূচী পালন কৰি এই কৰম পূজাটিৰ কাৰ্যসূচীবিলাক পূৰণ কৰে। ইয়াৰ মূলত হৈছে কৰ্মা ধৰ্মা 2 ভাই আছিলে, তেখেতৰ ভিতৰত এই কৰম পূজাটোৰ কিছুমান আগতে কৰম পূজাৰ আগতে 3 দিন 5 দিন 7 দিনলৈকে জাৱা উঠায়। জাৱা মানে চানা বুট খেতি বাতিৰ যিবিলাক হেৰি আছে, গুটি আছে, বীজ আছে, সেইবিলাক তেখেতসকলে মানে অনাহাৰে ব্ৰত হিচাপে কৰমী যিবিলাক নাচনীবিলাক আছে যি উদযাপন কৰে তেখেতসকলে, মহিলাসকলে, ছোৱালীসকলে, আচলতে গাভৰুবিলাকে কৰে। আৰু এই কৰম ডালটোৰ উৎসৰ্গা কৰি হেৰি কৰি কিনে প্ৰাৰ্থনা কৰি কিনে সেই খাদ্য যিবিলাক বীজ আছে সেইবিলাক তেখেতসকলে জগায়, আৰু এই 3 দিন 7 দিনৰ ভিতৰত সেইবিলাক অংকুৰ ওলাই কেনে যেনেকৈ অংকুৰ ওলাব ভাল হ'ব, সিহঁতি ভাবে বিশ্বাসত যে এবাৰ এইটো খেতি ভাল আছে, সেইটো খেতি ভাল আছে, এই তেনেকৈ হিচাপে বিশ্বাস ৰাখি কেনে কৰম দেৱতা মানে কৰ্মা ধৰ্মা নামত 2টা ডাল তেখেতক নিমন্ত্ৰণ দি কেনে অনা হয়, আৰু সেই হিচাপে য'ত কৰম বেদী স্থাপন হয় তাতে কৰম ডালটো তেখেতসকলে গীত মাতেৰে এটা নিয়ম প্ৰণালীৰে পোতে, আৰু তাৰপিছত তাৰ চাৰিওফালে এই কৰম ব্ৰতত যিবিলাক মহিলাসকলে যোগদান কৰি থাকে অনাহাৰে তেখেতসকলে তাত এই কৰম ডালটো ঘেৰি কেনে আৱৰি কেনে তাত কৰম দেৱতাক গীত গায় আৰু জাগৰণ কৰি গোটেই ৰাতি নৃত্য গীত নাটেৰে জাগৰণ কৰি কেনে ৰাতিপুৱা কৰম দেৱতাক ওচৰৰে কোনোবা দ জেগাত দলং নদীত, আমাৰ ইয়াত নদী বহুত দূৰ, সেইকাৰণে কোনোবা পানী থকা জেগাত কৰম দেৱতাক বিসৰ্জন কৰা হয়। আমাৰ অসম চাহ মজদুৰ সংঘ ডিব্ৰুগড় শাখাক মই মোহনবাড়ী আমাৰ উদযাপন সমিতিৰ হয় তথা অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ হৈ মই তেখেতসকলক ধন্যবাদ প্ৰদান কৰিছোঁ এইখন মঞ্চৰ পৰাই, এই কৰমতলীৰ পৰাই, যাতে যিহেতু সিহঁতৰ সন্মতিৰ কাৰণে আৰু সিহঁত আমাক যেহেতু অনুমতি প্ৰদান কৰাৰ কাৰণে আজি আমি কাৰ্যসূচী হাতত ল'ব পাৰিছোঁ, আৰু প্ৰত্যেক বাগিচাই আৰু আজি এই কৰম পৰৱৰ 3 তাৰিখৰ দিনটোক সিহঁতি সব বাগিচাতে পাতিবৰ কাৰণে সিহঁতে আজি সন্মতিও পাইছে, আৰু সব বাগিচাতে কিছুমান বাগিচাত পাতিছে আৰু কিছুমান বাগিচাত আমি ব্ৰাঞ্চৰ হৈও পাতে, কিন্তু আমি আমাৰ মোহনবাড়ী চাহ বাগিচাৰ স্থানীয় ৰাইজক লৈ পিনেহে আমি ইয়াত উদযাপন কৰিছোঁ। তো গতিকে আমাক বহুত ভাল লাগিছে, আৰু যিহেতু আজি প্ৰখৰ ৰ'দ, আৰু এই ৰ'দতো ৰাতিপুৱাৰ পৰা যিবিলাক সদস্য বা কৰ্মীবৃন্দই আহি আমাৰ লগত লগ হৈ এই উদযাপন কাৰ্যসূচীত আগভাগ লৈছে, সিহঁতকো মই ধন্যবাদ জনাইছোঁ। যিহেতু এনেকুৱা ৰ'দত এই ঠৰঙা পথাৰখনত আমি ফিল্ডত পাতি আছোঁ, আৰু পাতিও আমাক বেয়া লগা নাই, আমাক ভালেই লাগিছে, আনন্দ ফূৰ্তিও লাগিছে। আৰু এতিয়া যিহেতু ইমানটা আমাৰ সদস্য বা ব্যক্তিসকল অহা নাই, সিহঁতি লাহে লাহে আহিবহি যেতিয়া নেকি বতৰ অলপ ঠাণ্ডা হ'ব। তো গতিকে মই আগন্তুক যিবিলাক আমাৰ কাৰ্যসূচী আছে আমি সেই কাৰ্যসূচীবিলাক আমি সুচাৰুৰূপে আমি পালন কৰি যাম। আৰু যিহেতু আজি আমাৰ দিনজোৰা কাৰ্যসূচী হয়, গধূলি আমাৰ 8টাত সকলো কাৰ্যসূচী আমাৰ ফিল্ডখন খালী হৈ যাব। তো গতিকে আমি থুলমূলকৈ পাতিছোঁ,
যিহেতু আমাৰ শ্ৰমিক ৰাইজে যিখিনি বৰঙণি আগবঢ়াইছে সেই বৰঙণিৰ অনুপাতে আমি এই কাৰ্যসূচী লৈছোঁ আৰু সেই কাৰ্যসূচী আমি গধূলি আমি 8টালৈকে থ'ম আৰু তাৰপিছত আমি সমাপন কৰিম। চাহ বাগিচাত সৰ্বপ্ৰথম মই যেতিয়া অসম চাহ জয়ন্তী ছাত্ৰ সন্থাত জড়িত হৈ আছিলোঁ ছাত্ৰ নেতা হিচাপে, তেতিয়া আমি প্ৰথমবাৰ আমি ডিব্ৰুগড় শাখা, আমাৰ ইয়াত এতিয়া বৰ্তমান লাহোৱাল শাখা, এতিয়া আমি ডিব্ৰুগড় শাখা সমিতিৰ অন্তৰ্গত মোহনবাৰী উপশাখা আছিলে। আৰু সেইটো সময়ত আমি আমাৰ হৈছিলে কি, শাখাই সদায় মানে এটা বস্তু কৰিছে, প্ৰত্যেকটো বছৰত প্ৰত্যেকটো উপশাখা দায়িত্ব লোৱাকৈ মানে সুধিছিলে আমাক প্ৰতিনিধি সভা যেতিয়া হয় তেতিয়া সোধে মানে কোনটো উপশাখাই এবাৰ কৰম সন্মিলন কৰিছে। সেইটো সময়ত আমি প্ৰায় ধৰি লওক আপোনাৰ খুব সম্ভৱ হয় যদি 1999 চনত প্ৰথমবাৰ বাবে আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ হয় মোহনবাৰী চাহ বাগিচাত কৰম সন্মিলনী দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছিলোঁ। সেইটো সময়ৰ সভাপতি উদযাপন সমিতিৰ সভাপতি আছিলে আমাৰ মোহনবাৰী চাহ বাগিচাৰে বৰ্তমান তেখেত অৱসৰপ্ৰাপ্ত শ্ৰীযুত নৱকুমাৰ দাস, আৰু এজন শিক্ষক, তেখেতে এই যোৱা বছৰ অৱসৰপ্ৰাপ্ত হ'ল, তেখেত আছিলে সম্পাদক শ্ৰীযুত গণেশ তাঁতী ডাঙৰীয়া। তেওঁলোকক লৈ পেলাই আমি আয়োজন কৰিছিলোঁ। সেই তেতিয়াৰ পৰা আজিলৈকে কৰম প্ৰক্ৰিয়া আমাৰ মোহনবাৰীত আয়োজন কৰা হৈ আছে।